সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান বিষয়টোত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈছে ভাৰতী গগৈ। আৰু মই উপস্থিত হৈছোঁ মেৰাপানী নৱগ্ৰামৰ ভাৰতী গগৈ ঘৰত। বৰদুবী জাতীয় বিদ্যালয়ত তেওঁ অধ্যয়নত আছিল আৰু পোনে পোনে যাব বিচাৰিছোঁ আৰু তেখেতৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ কাৰণে মই মোৰ সতীৰ্থক অনুৰোধ জনাম, যিহেতু তেখেতলোকৰ এই পৰিৱেশৰ মাজতে তেওঁ অধ্যয়ন কৰিছিলে। এয়া হৈছে তেখেতবিলাকৰ ঘৰ, অৰ্থাৎ ভাৰতী গগৈৰ ঘৰ। আৰু এই ঘৰতে তেওঁ থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। আৰু পোনে পোনে মই ভাৰতী গগৈৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ আছে ভাৰতী গগৈ। তোমাক শুভেচ্ছা জনাইছোঁ, যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি বিজ্ঞান বিষয়টোত লেটাৰ মাৰ্ক লৈ তুমি মানে উত্তীৰ্ণ হৈছা, পাছ কৰিছা। কেনেকুৱা লাগিছে? ভালে লাগিছে। কেনেধৰণে পঢ়া শুনা কৰিছিলা অকণমান কোৱাচোন। ভালেই কৈছিলো আৰু যিমানখিনি পাৰে আমি সেইটোও শিকাই দিছিলে। ময়ো নিজে যত্ন লৈছিলো পঢ়িবলৈ। বাকী স্কুল কোন স্কুলত পঢ়িছিলা তুমি? বৰদুবী জাতীয় বিদ্যালয়। মানে শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেধৰণে তোমাক সহায় কৰিছিলে? নোৱাৰাটো শিকাই দিছিলে আৰু বাকী তুমি কিমান সময় পঢ়িছিলা দিনটোত? টাইম নাই, নিৰ্দিষ্টকে টাইম নাই। ইয়াতকৈ ভালকে পাছ কৰিম বুলি ভাবিছিলা নেকি? ভাবিছিলো, এতিয়া নোৱাৰিলো। কিমান শতাংশ পালা? 64% পাইছা। ইয়াৰ পিছত কেনেধৰণে তুমি মানে পঢ়িম বুলি ভাবিছা? পঢ়িম বুলি ইমানতে চাগে মোৰ পঢ়া সমাপ্ত হ'ব। ঘৰৰ পৰা দিয়ে যদি পঢ়িম আৰু। তোমাৰ মানে কিবা সপোন আছিলে নেকি? আছিলে। কি কৰা সপোন আছিলে? আছাম পুলিচ। মই খবৰ গোলাঘাটৰ তৰফৰ পৰা তোমাক অভিনন্দন জনাইছোঁ, যিহেতু তোমাৰ ভৱিষ্যত উন্নতি হওক বা উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। কিন্তু পঢ়া শুনাটো তেনেকে বন্ধ কৰি দিয়াটো তুমিতো চাগে নিবিচাৰিবা। নিবিচাৰো। ঘৰত কোন কেনেকে আছে? ঘৰত মা, পাপা, ভন্টি, মই আৰু কোনো নাই। মা দেউতাই কেনেধৰণে সহায় কৰিছিলে তোমাক পঢ়া শুনাৰ ক্ষেত্ৰত? পঢ়িবলে ভালকে কৈছিলে আৰু মই স্কুলত থাকিবলৈ গৈছিলো হলে তাত পইচা পাতি নাই লোৱা হলে মিছতি যেনেকে পায় তেনেকে পঢ়িবলৈ কৈছিলে আৰু দিছিলে সুবিধা। থকা পইচা নাই লোৱা হলে নোৱাৰাটো শিকাই দিছিলে। বাকী এতিয়া তোমাক মই এটা কথা সুধিব বিচাৰিম, যিহেতু বাকী আৰু ল'ৰা ছোৱালী যিহেতু আগন্তুক মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে আগবাঢ়ি আহি আছে, তেখেতসকলক কি ক'বা তোমাৰ ফালৰ পৰা? তেখেতসকলক ভালকে পঢ়িবলৈ ক'ম আৰু নোৱাৰাটো সুধিবলৈ ক'ম। হয়, এয়া হৈছে ভাৰতী গগৈ। যিহেতু তেওঁৰ যিটো সপোন আছে, সপোন হৈছে পুলিচৰ এটা চাকৰি কৰা সপোন আছে। আৰু তেখেতলোকৰ ঘৰৰ সামগ্ৰিক দৃশ্য দেখুৱাইছো মই। এয়া হৈছে তেখেত ভাৰতী গগৈৰ বাসগৃহ। আৰু তেওঁ জনামতে, মই জানিবলৈ পোৱা মতে, তেওঁৰ দেউতাক আছে আৰু মাক আছে। আৰু মাক দেউতাকে যিহেতু দিন হাজিৰা কৰি পিনি তেখেতে পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিছিলে। মই পোনে পোনে দেউতাকৰ ওচৰলৈ যাবৰ কাৰণে চেষ্টা কৰিম। তেওঁ কষ্ট কৰিছে আৰু ধৰি লওক আমিও মাক দেউতাকে অলপ কৈ থাকোঁ, অলপ চেষ্টা কৰিবি যাতে পাছ কৰক। ৰাইজৰসকলক অকণমান উন্নত ভিতৰত দেখুৱাবি আৰু লগৰ ছাত্ৰ ছাত্ৰীকো ভৱিষ্যতে আকৌ শিকাবও লাগিব নেকি, বা দুই এজনক শিকাই দিবি। যিটো এতিয়া পঢ়ি যোৱাৰ আগত এই পৰীক্ষা আগন্তুকৰ ভিতৰত কোনোবা যদি নাজানে বা লগৰ ছাত্ৰ ছাত্ৰীয়ে আহি পেলাই বহি চহি নিয়েহি কিছুমান কুৱেশ্যনৰ কাৰণে আৰু দিয়েও, মই কওঁ যে কোনোবা এজনে লগৰ বন্ধু বান্ধৱীহঁতে আহে দিবি, দি পেলাই মানে কি সিহঁতকো অলপ বুজাই দিবি। বুজোৱাৰ পিছত মানে দুই এটা যদি ভুল হ'ব পাৰে আকৌ এগেইনষ্ট মানে কি অকণমান বুজাই দিবি। তেতিয়া মানে কি সকলোৱে উন্নত পথত যাবলৈ চেষ্টা কৰিব। এতিয়া কোনোবা যদি তাতে নিজে যদি সেইটো জ্ঞান নলয়, ৰিপিট ধৰি লওক এবাৰ দুবাৰ দিব পাৰে আৰু সদায়তো তেনেকৈ নহয়, নিজেও চেষ্টা কৰিব লাগিব। আমাৰ এতিয়া কোনো হেৰি নাই, ধৰি লওক আমি ডেইলি হাজিৰা কৰি খাওঁ। মই আপোনাৰ আজি 3 দিন হৈছে মই আহিছোঁ গোলাঘাট জোনাকী নগৰৰ পৰা। এনেই টাইচ লগাই আছিলোঁ। এতিয়া মই আজি কালিয়ে পিছবেলা যাব লাগিছিলে, গতিকে এধাখনীয়া কাম হৈ আছে। এতিয়া আগন্তুক বিহু আহিলে, এতিয়া ছোৱালী পাছ কৰিছে, গাঁৱৰ ৰাইজে অকণমান সহায় সহযোগ কৰিছে। যিকোনো এটা বস্তু মানে খাদ্য বিষয় লৈ বা কিবা এটা প্ৰয়োজন সেই বিপদত আৰু ওচৰ চুবুৰীয়া ৰাইজৰ অকণমান কথা বতৰা মানে কি অলপ শিক্ষা তাত ভৱিষ্যত লৈ ল'বি। এই ওচৰ চুবুৰীয়া মমাসকল আছে, মমাই বুলিয়ে মাতে,
বংশ নহয় বা এনেই গাঁৱৰ ভিতৰত ইহঁতেও কোনো বংশ হেৰি নহ'লেও মানে কি লগৰ বা গাঁৱৰ ভিতৰত মোক ভিন্দু বুলিয়ে মাতে, মই ছাপোৰ্টটো কৰিছোঁ যেনিবা। গতিকে আজি যেনেকৈ তেওঁলোকে আহিছে, ভৱিষ্যত আকৌ তেনেকৈ সকলো আহক। যিসকলে এতিয়া ধৰি লওক বুজি পোৱা নাই, শব্দ অৰ্থ প্ৰকাশ কৰিবলৈ পৰা নাই, তেওঁলোকেও অকণমান দুই এটা যদি জানে, মই সেইটো আগন্তুক মানে কি শিক্ষাটো অকণমান দেখুৱাই দিব কৈছোঁ, শব্দ অৰ্থবিলাক প্ৰকাশ কৰিবলৈ কৈছোঁ। মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপোনাৰ ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰিলে, কৰাৰ পিছত এতিয়া যিটো কলেজ বা হায়াৰ ছেকেণ্ডেৰীলৈ যাব, হয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাব, কিন্তু ছোৱালীজনীৰ যিটো সপোন পুলিচ হোৱা বা যিহেতু আপোনাৰ ছোৱালীজনী বহুতখিনি সুবিধা, আপুনি কোৱা মতে বহুতখিনি সুবিধা পালে ছোৱালীজনীয়ে, সুবিধা দিছে কৰ্তৃপক্ষই, কি ক'ব আপুনি, কি জনাব আপোনাৰ ফালত? তেখেতে ঠাইতে থাকি পেলাই ইমান সহায় কৰিছে মোৰ ফালৰ পৰা, সহায় কৰিলে বা পৰীক্ষাটো অকণমান আগে ধৰক টিউশ্যনো দিলে, সেইবোৰ দান বৰঙণি লোৱা নাই বা টিউশ্যনৰ খৰচটো লোৱা নাই, মুঠতে সহায় কৰিছে। সহায় কৰাৰ কাৰণে তেখেতক মই আৰু তেখেতক পৰিয়াললৈ ধন্যবাদ জনালোঁ। বাকীসকলৰ শিক্ষকৰ বা মিছহঁতৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ভালে লাগিছে বাৰু, উত্তীৰ্ণ হ'ল ছোৱালীজনী, কষ্ট কৰি পঢ়োৱা, দিনে হাজিৰা কৰি পঢ়োৱা, ঘৰততো থাকিবলৈ সময়ে নাপাওঁ মই। দিনটো ল'ৰাজনী 9:30 বজাত স্কুললৈ যায়, ময়ো 9টা বজাত কেতিয়াবা 10টা বজাত কামলৈ গুচি যাওঁ, ঘৰত কোনো নাথাকে, মাক ঘৰ ৰখীয়া মাক দি থৈ যাওঁ, কেতিয়াবা ঘৰত চাবলৈ বস্তু পাতি চাবলৈ মা থাকে। কষ্ট কৰি আকৌ গধূলি 7:30 কেতিয়াবা 6:30 সোমাওহি, আহি পিনে কষ্ট কৰি ছোৱালীজনীও 6:30 বজাত স্কুললৈ গুচি যায় পঢ়িবলৈ, সেইকি পৰীক্ষা কেইদিনত ভালে লাগিছে বাৰু, উত্তীৰ্ণ হ'ল। এতিয়া পঢ়াবলৈ মোৰ বৰ কষ্ট হ'ব যেনিবা, ছোৱালীজনী যেনে সহায় সহযোগ কৰে যেন চৰকাৰ পিনৰ পৰা, সেয়াই মোৰ ধন্যবাদ জনাইছোঁ। নমস্কাৰ। স্কুল কৰ্তৃপক্ষক কিবা ক'ব নেকি, যিহেতু যথেষ্টখিনি সহায় কৰিছে বুলি জানিব পাৰিছোঁ? স্কুল ফালৰ পৰা যথেষ্ট বাৰু সহায় কৰিছে, বিজ্ঞানে টিউশ্যন বাৰু ফ্ৰীকে ল'লে বাৰু, অকল এমাহৰ পইচা দিলোঁ। তাৰ ছাৰজনো ক'লে বোলে পাৰিলে দিব, নোৱাৰিলে বোলে নালাগে দিব, সেনেকেও ক'লে। অংক টিউশ্যনো 2 মাহে ল'লে বাৰু, বাকী টিউশ্যন নাই লোৱা বাৰু, ছোৱালীজনীয়ে নিজে কষ্ট কৰি পঢ়িছিলে। সেয়া চাকি জ্বলাবলৈ আমাৰ আকৌ কাৰেণ্ট চাৰেণ্ট নাই, অসুবিধা। ডিজেল আনি কেতিয়াবা আধা লিটাৰ আনি পিনে জ্বলাওঁহি, কেতিয়াবা মম জ্বলাওঁ, সেয়াই। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। বিশেষ মানে আমাৰ ভাগিন ছোৱালীজনীৰ কাৰণে আপোনালোকে যে এইখন ঘৰত ভৰি দিছেহি, তাৰমানে হেৰি মই তাৰমানে কথা ক'বলৈ ভাষা নাইকিয়া হৈছে, মানে বহুত ধন্যবাদ জনাইছোঁ। তাৰমানে মই ক'ব পৰা নাই, তাৰমানে এতিয়া ইমান যে হেৰিকে বহুত কষ্টত ছোৱালীজনীয়ে ডাঙৰ হৈ মানে এতিয়া ইমান এটা যে পৰীক্ষাত যে ভালকে পাছ কৰি যাব, মানে বহুত কষ্টত মানে তাই পৰীক্ষাত পাছ কৰিছে, মানে মাকে বহুত কষ্ট কৰিছে, দেউতাকেও কষ্ট কৰে, মাকো কষ্ট কৰে, মাকো মানে বহুত কষ্ট কৰে। ছোৱালী তাৰমানে চাবলৈ সময় নাই, মানে স্কুল গুচি যায়, কামলৈ যায়গে, ছোৱালীয়ে স্কুল গৈছে মানে স্কুল গৈছে আৰু মানে তাইও স্কুললৈ যায়গে, মানে আহে আকৌ গধূলি আকৌ মানে পঢ় কয়, আমিও মানে সাহস দিওঁ তাইক, তই এনেকে পঢ়, ভালকে পঢ়, তেতিয়া নাম ৰাখিবি, মা দেউতা ইমান কষ্ট কৰিছে, তই মানে স্কুলখনৰ নাম ৰাখিবি, গাঁওখনৰ নাম ৰাখিবি, ডাঙৰ মানুহো অকমান কিবা এটা আগলৈ আগুৱাই যায়, সেনেকে কওঁ। আৰু মই কি ক'ম আৰু, যিহেতু বহুতখিনি সহায় কৰিছে বুলি তেওঁ কৈছে, যিহেতু সহায় কৰিছে, সহায় মানে স্কুলখনত তাৰমানে বহুত ধন্যবাদ দিছোঁ ছাৰহঁতক, মানে বহুতখিনি হেৰি কৰিছে ছাৰহঁতে, মানে বহুত মানে ৰাতিপুৱা হওক, ছোৱালী সোনকালে আমাকে কয়, মামীয়ে কৈছে তহঁতি মানে পঠিয়াই দিবি ছোৱালী সোনকালে, ৰাতিপুৱা তহঁতিয়ে বুজাবি, তেনেকে মাক বাপেকে এতিয়া কষ্ট কৰিয়ে আছে, এদিন গুচিয়ে যায়গৈ, মানে তহঁতি অকমান জ্ঞান দিবি, তহঁতি অকমান হেৰি সেনেকে কয়।